নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলে সকলোকে স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসমৰ ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত আমি প্ৰস্তুত কৰি লোৱা কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লগতে কৈ থৈ যাওঁ যেহেতু কাইলে বহু প্ৰত্যাশিত যি এসআই এক্সাম সেই এক্সাম অনুষ্ঠিত হ'ব তোমালোকে তাতে অৱতীৰ্ণ হ'বা তোমালোক সকলোকে আমাৰ লগত জড়িত হৈ থকা সকলোকে মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলো খুব ভালদৰে তোমালোকে পৰীক্ষাটো দিয়া আৰু সকলো উত্তীৰ্ণ হোৱা এই এক্সামটোৰ ওপৰত মই বৰ বিশেষ নকওঁ কাৰণ অলৰেডি কৌস্তৱ ছাৰে ইয়াৰ ওপৰত কৈ গ'ল এটাই কথা ক'লো এটা পইণ্টৰ ওপৰত তোমালোকে খুব গুৰুত্ব দিবা সেইটো হৈছে টাইম মেনেজমেণ্ট যিকোনো এটা কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত টাইম মেনেজমেণ্টটো বহুত গুৰুত্বপূৰ্ণ তোমালোকে সেইটো যদি চোৱা জিকে ক্ষেত্ৰতে চোৱা ৰিজনিঙৰ ক্ষেত্ৰতে যদি চোৱা বা এপ্টিটিউড কম্প্ৰিহেনশ্যনৰ ক্ষেত্ৰতে যদি চোৱা সকলোতে টাইম মেনেজমেণ্ট বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যনটোত তোমালোকে বেছি টাইম নলগাবা খুব কম সময়ৰ ভিতৰত কুৱেশ্যনটো পঢ়ি বুজি সেই এনসাৰটো কৰিবলৈ ট্ৰাই কৰিবা তেনেধৰণে তোমালোকে এক্সামটো দিয়া তোমালোক সকলোৰে ভাল হ'ব তাতে বেছি কথা কৈ নাথাকো আমাৰ কুৱেশ্যনখিনি আজি চাই লওঁ ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনত কি দিয়া হৈছে ইয়াতে দিয়া হৈছে কি হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডেড স্পেচিয়েল প্ৰভিজন ফৰ দি ষ্টেট অফ আছাম ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ বাবে বিশেষ ব্যৱস্থা আছে চাৰিটা অপশ্যন ইয়াতে দিয়া হৈছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব মই টাইম আজি নলওঁ কাৰণ তোমালোকৰ ৰিভিজনৰ কৰিব লাগিব সেইবাবে মই ইয়াতে টাইম নলওঁ তোমালোকক মই ডাইৰেক্ট এনসাৰটো কৈ যাম এই এনসাৰটো কি হ'ব বাৰু অপশ্যন বি আৰ্টিকল 371 বি নেক্সট চাম আমি হুইচ পাৰ্টি অন দি মেজৰিটি ইন দি 2021 আছাম লেজিছলেটিভ এছেম্বলি ইলেকশ্যন 2021 চনৰ অসম বিধানসভা নিৰ্বাচনত কোনে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল বা কোনে চৰকাৰ গঠন কৰিছিল সকলোৱে জানা 2021 চন কোনে চৰকাৰ গঠন কৰিছিল বৰ্তমানো হৈ আছে অপশ্যন বি ভাৰতীয় জনতা পাৰ্টি নেক্সট চাম আমি দ্য 6th শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ এছ'চিয়েটেড উইথ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ কিহৰ লগত জড়িত আমি যদি অপশ্যনকেইটা চাওঁ শুদ্ধ এনসাৰটো কি হ'ব বাৰু অপশ্যন বি ট্ৰাইবেল এৰিয়া ইন আছাম এণ্ড আদাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট মনত ৰাখিবা এই কুৱেশ্যনটোৰ এনসাৰ হ'ব অপশ্যন বি তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন যাক আমি BTR বুলি কওঁ ৱাজ এষ্টাব্লিছ আণ্ডাৰ হুইচ এগ্ৰিমেণ্ট কোনখন চুক্তিৰ অধীনত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন স্থাপন কৰা হৈছিল তোমালোকে সকলোৱে জানা হয়তো কি আছিল বাৰু চুক্তিখন অপশ্যন বি বড়ো একৰ্ড যিটো স্বাক্ষৰিত হৈছিল 2020 চনত নেক্সট চাম আমি হু ৱাজ দি ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল সকলোৱে জানা টাইম নলওঁ অপশ্যন বি গোপীনাথ বৰদলৈ নেক্সট চাম আমি হুইচ ইনষ্টিটিউশ্যন ইজ ৰেছপনচিবল ফৰ কণ্ডাক্টিং পঞ্চায়ত ইলেকশ্যন ইন আছাম অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব কোনটো প্ৰতিষ্ঠানৰ হাতত থাকে আমি যদি অপশ্যনকেইটা চাওঁ শুদ্ধ এনসাৰটো কি হ'ব বাৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব সদায় মনত ৰাখিবা অপশ্যন বি ষ্টেট ইলেকশ্যন কমিশ্যনাৰ অফ আছাম নেক্সট চাম আমি এটা দিয়া হৈছে কি দ্য কেপিটেল অফ আছাম ৱাজ শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ ইন হুইচ ইয়াৰ কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো কি হ'ব বাৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি 1973 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল নেক্সট চাম আমি হু এপইণ্টেড দি গভৰ্ণৰ অফ আছাম অসমৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে এনেধৰণৰ কুৱেশ্যন এটা আমাৰ 2022 বৰ্ষৰ এছআই এক্সামত আহিছিল তোমালোকে হয়তো জানা এই এনসাৰটো কি হ'ব বাৰু অপশ্যন বি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ৰাজ্যপালক নিযুক্তি দিয়ে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে নেক্সট চাম আমি হুইচ ইজ দি প্ৰিন্সিপাল লেংগুৱেজ অফ দি আছাম লেজিছলেটিভ এছেম্বলি অসম বিধানসভাৰ প্ৰধান ভাষা কোনটো চাৰিটা অপশ্যন আছে আমি যদি চাওঁ শুদ্ধ এনসাৰটো হ'ব কি অপশ্যন এ আছামিজ অৰ্থাৎ অসম বিধানসভাৰ প্ৰধান ভাষা হৈছে অসমীয়া নেক্সট চাম আমি আণ্ডাৰ হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ দি গভৰ্ণৰ এম্পাৱাৰ টু এডমিনিষ্ট্ৰেটৰ ট্ৰাইবেল এৰিয়াছ ইন আছাম ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত অসমৰ জনজাতীয় অঞ্চলসমূহৰ প্ৰশাসনৰ ক্ষমতা ৰাজ্যপালৰ হাতলৈ যায়
তোমালোকে কোৱেশ্যনটো বুজিব পাৰিছানে? ইয়াতে সোধা হৈছে কি ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত আমাৰ অসমৰ যিবিলাক জনজাতি অঞ্চল আছে সেই অঞ্চলসমূহৰ প্ৰশাসনৰ ক্ষমতা ৰাজ্যপালৰ হাতলৈ যায়। এটা 4টা অপচন আছে। এই 4টা অপচনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপচন এ আৰ্টিকল 244 মনত ৰাখিবা খুব ইম্পৰ্টেণ্ট হয়। নেক্সট চাম আমি হুইচ কমিউনিটি ইন আছাম হেজ এ ছেপাৰেট অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল অসমৰ কোনটো সম্প্ৰদায়ৰ সুকীয়া স্বায়ত্তশাসিত জিলা পৰিষদ আছে। আমি যদি অপচন কেইটা চাওঁ আমি দেখাই পাম শুদ্ধ এনচাৰটো হ'ব অপচন বি কাৰ্বি। তোমালোকে শুনিছা চাগে কাৰ্বি অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল তেনেকে থাকে। নেক্সট চাম আমি আছাম ফাৰ্ষ্ট গভৰ্ণৰ আফটাৰ ইণ্ডিপেণ্ডেণ্ট ৱাজ স্বাধীনতাৰ পাছত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল। 4টা অপচন আছে। এই 4টা অপচনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব বাৰু? এই এনচাৰটো হ'ব অপচন এ ছাৰ মহম্মদ ছালেক আকবৰ হাইদৰি। কেইবাটা এক্সামতো এই কুৱেশ্যনটো অহা দেখা গৈছিল। নেক্সট চাম আমি দ্য NRC যাক আমি নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন বুলি কওঁ ইন আছাম ইজ মনিটৰিং বাই হুইচ বডি অসমৰ NRC কোনটো সংস্থাই নিৰীক্ষণ কৰে। খুব ইম্পৰ্টেণ্ট হয়, তোমালোকে হয়তো সকলোৱে জানা অসমৰ NRC নিৰীক্ষণ কৰে অৰ্থাৎ নিয়ন্ত্ৰণ কৰে কোনে। অপচন চি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। অপচন চিটো শুদ্ধ হ'ব। নেক্সট চাম আমি হুইচ এক্ট গভৰ্ণৰ দি এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াছ ইন আছাম কোনখন আইনে অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ নিয়ন্ত্ৰণ কৰে। খুব গুৰুত্বপূৰ্ণ হয়। ইয়াতে 4টা অপচন আছে। এই 4টা অপচনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপচন চি 6th Schedule of Indian Constitution। নেক্সট চাম আমি দ্য আছাম লেজিছলেটিভ এছেম্বলি কনচিষ্ট অফ হাউ মেনি মেম্বাৰ অসমৰ বিধানসভাৰ কিমানটা সমষ্টি আছে বা কিমানজন সদস্য হয়। খুব গুৰুত্বপূৰ্ণ হয়। ইয়াৰ এনচাৰটো তোমালোকে সকলোৱে জানা অপচন বি 126। নেক্সট চাম আমি খুব মন দি চাবা কুৱেশ্যনটো হুইচ বুক ইজ অথৰ্ড বাই তৰুণ গগৈ তলত উল্লেখ কৰা কোনখন গ্ৰন্থ তৰুণ গগৈদেৱে লিখিছিল। এটা ফটোখন দেখি হয়তো তোমালোকে গমেই পাইছা। ইয়াৰ এনচাৰটো হ'ব অপচন ডি টাৰ্ণ এৰাউণ্ড লিডিং আছাম ফ্ৰম দি ফ্ৰণ্ট। খুব ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা তৰুণ গগৈদেৱৰ গ্ৰন্থখন হৈছে টাৰ্ণ এৰাউণ্ড লিডিং আছাম ফ্ৰম দি ফ্ৰণ্ট। নেক্সট চাম আমি হুইচ বুক ইজ ৰিটেন বাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ তলত উল্লেখ কৰা কোনখন কিতাপ লিখিছে। আমি যদি অপচন কেইটা চাওঁ এটা সপোনৰ পমখেদি হিমন্ত বিশ্ব শৰ্মাদেৱে লিখিছে, ভিন্ন সময় অভিন্ন মত হিমন্ত বিশ্ব শৰ্মাদেৱৰ হয়, আৰু সমাগত সময় তিনিওখনেই হিমন্ত বিশ্ব শৰ্মাদেৱে লিখিছে। চ' অপচন ডি ইজ দ্য ৰাইট এনচাৰ। কিতাপৰ বেটুপাতটো ইয়াতে দি দিছো, তোমালোকে চাই ল'ব পাৰিবা। নেক্সট চাম আমি হুইচ ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ আছাম অলছ' চাৰ্ভ এজ দি গভৰ্ণৰ অফ মিজোৰাম অসমৰ কোনজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে মিজোৰামৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। খুব গুৰুত্বপূৰ্ণ হয়। ইয়াৰ এনচাৰটো কি হ'ব বাৰু? ইয়াৰ এনচাৰটো হ'ব অপচন বি হিতেশ্বৰ শইকীয়া। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি হু ৱাজ দি ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম টু ফ্ৰম এ নন কংগ্ৰেছ গভৰ্ণমেণ্ট অকংগ্ৰেছী চৰকাৰ গঠন কৰা অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল। তোমালোকে হয়তো পাইছা। ইয়াৰ এনচাৰটো হ'ব অপচন এ গোলাপ বৰবৰা। অকংগ্ৰেছ চৰকাৰ গঠন কৰা প্ৰথম অসমৰ মুখ্যমন্ত্ৰীজন আছিল গোলাপ বৰবৰা। নেক্সট চাম আমি হাউ মেনি ৰাজ্যসভা চিটছ ডাজ আছাম হেভ অসমত ৰাজ্যসভাৰ আসন কিমান। খুব ইম্পৰ্টেণ্ট আৰু ইজি কুৱেশ্যন, তোমালোকে সকলোৱে জানা অপচন এ 7। নেক্সট চাম আমি হু ৱাজ দি ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ আছাম মুভমেণ্ট অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল। 4টা অপচন আছে। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব কোন হ'ব বাৰু? অপচন এ খগেশ্বৰ তালুকদাৰ। খগেশ্বৰ তালুকদাৰ আছিল অসম আন্দোলনৰ প্ৰথম শ্বহীদ। নেক্সট চাম আমি ডিউৰিং হুইচ চিফ মিনিষ্টাৰ টেনুৰ ৱাজ দি আছাম অফিচিয়েল লেংগুৱেজ এক্ট 1960 এনেক্ট কোন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত দ্য আছাম অফিচিয়েল লেংগুৱেজ এক্ট 1960 প্ৰণয়ন কৰা হৈছিল। আমি যদি অপচন কেইটা চাওঁ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপচন ডি বিমলা প্ৰসাদ চলিহা। বিমলা প্ৰসাদ চলিহাৰ নেতৃত্বত অৰ্থাৎ মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালত দ্য আছাম অফিচিয়েল লেংগুৱেজ এক্ট 1960 প্ৰণয়ন কৰা হৈছিল। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট চাম আমি ইন হুইচ ইয়াৰ ডিড আছাম গেট separated from Bengal for administrative purpose by the British কোন বছৰত অসম বংগৰ পৰা প্ৰশাসনিক কামত ইংৰাজৰ দ্বাৰা বিচ্ছিন্ন হ'ল। খুব গুৰুত্বপূৰ্ণ হয়।
4টা অপশ্যন আছে ইয়াৰ এনসাৰটো হ'ব 1874 খুব ইম্পৰ্টেন্ট হয় মনত ৰাখিবা নেক্সট চাম আমি আফটাৰ দি 1937 provincial election in Assam which party secured the most mandates 1937 চন অসমৰ প্ৰাদেশিক নিৰ্বাচনৰ পিছত কোনটো দলে সৰ্বাধিক মেণ্ডেট লাভ কৰিছিল আমি যদি চাওঁ ইয়াৰ এনসাৰটো কি হ'ব বাৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ নেক্সট চাম আমি অন হোৱাট ডেট ৱাজ আছাম একৰ্ড সাইন অসম চুক্তি কি তাৰিখত স্বাক্ষৰিত হৈছিল এটা 4টা অপশ্যন আছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন সি 15 আগষ্ট 1985 নেক্সট চাম আমি ডিউৰিং দি সাইন অফ আছাম একৰ্ড হু ৱাজ দি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল খুব গুৰুত্বপূৰ্ণ হয় ইয়াৰ বিষয়ে আমি অলৰেডি আগৰ ভিডিঅ ডিসকাস কৰিছিলো তোমালোকে সকলোৱে ক'ব পাৰিবা এই এনসাৰটো কি হ'ব বাৰু অপশ্যন ডি ৰাজীৱ গান্ধী ধন্যবাদ আজি ইমান ডিসকাস কৰিলো আৰু খুব কম সময়ৰ ভিতৰত ভিডিঅটো প্ৰস্তুত কৰিলো তোমালোক সকলোকে আকৌ এবাৰ পুনৰ মই শুভেচ্ছা জ্ঞাপন কৰিলো কাইলৈ যি তোমালোকৰ এসআই এক্সাম আছে তোমালোক সকলোৰে এই এক্সাম ভাল হওক